আজি আমি ৰেডক্স ৰিয়েকশ্যনৰ 3 নম্বৰ যিটো ক্লাছ হ'ব মানে আজি থাৰ্ড ক্লাছ হ'ব এইটো তোমালোকে ফাৰ্ষ্ট আৰু ছেকেণ্ড সেই দুটা ক্লাছত ৰেডক্স ৰিয়েকশ্যন কি হয় আৰু লাষ্ট ক্লাছটোত অক্সিডেশ্যন নম্বৰ কেনেকৈ উলিয়াই তোমাৰ ফৰ্মুলা ইউজ কৰি বা ষ্ট্ৰাকচাৰ ইউজ কৰি কোনবোৰ আমি ষ্ট্ৰাকচাৰ ইউজ কৰিম একচুৱেলি চবেই ষ্ট্ৰাকচাৰ ইউজ কৰিব লাগে কিন্তু এতিয়াৰ কাৰণে আমাৰ পচিবল নহয় সেইটো কাৰণে আমি ফৰ্মুলা ইউজ কৰোঁ আৰু যোনবোৰ ষ্ট্ৰাকচাৰ ইউজ কৰিব লাগে তাৰ কাৰণে মই স্পেচিয়েলি কৈ দিছোঁ তোমালোকক আজি ক্লাছটো বহুত বেছি দীঘলীয়া নহয় অলৰেডি তোমালোকে দুটা ক্লাছ কৰিছে গতিকে যেটো ক্লাছ হ'ব এইটোত আমি কিছুমান ৰিয়েকশ্যন টাইপছ অফ ৰেডক্স ৰিয়েকশ্যন পঢ়িম আৰু এইখিনি আজি মানে ইমানেই কভাৰ কৰিম যে টাইপছ অফ ৰেডক্স ৰিয়েকশ্যন গতিকে আমাৰ হেডিংটো হ'ব টাইপছ অফ ৰেডক্স ৰিয়েকশ্যন গতিকে আমি ৰেডক্স ৰিয়েকশ্যন কি হয় এইটো আমি গম পালোঁ ন এতিয়া তোমালোকে ক্লাছ 10ত বহুতখিনি ৰিয়েকশ্যন পাই আহিছা তাতে তোমাৰ নেম ৰিয়েকশ্যন কিছুমানো পাইছিলা নেম ৰিয়েকশ্যন মানে এনেকুৱা টাইপটো মানে টাইপ অফ ৰিয়েকশ্যন পাইছিলা গতিকে ইয়াতে আমি সেইখিনিয়ে একচুৱেলি পঢ়িব লাগে কিন্তু সেইখিনি যে ৰেডক্স ৰিয়েকশ্যন হয় সেইখিনি তোমালোকে গম পোৱা নাছিলা কিন্তু আল্টিমেটলি সেই যে ক্লাছ 10ত যিখিনি পঢ়ি আহিলা সেইখিনি আমি ইয়াতে পঢ়িম গতিকে 1 নম্বৰ তোমালোকে লিখিব পাৰা কম্বিনেশ্যন ৰিয়েকশ্যন মানে কম্বিনেশ্যন যিবোৰ ৰিয়েকশ্যন হয় সেইবোৰ ৰিয়েকশ্যনো ৰেডক্স ৰিয়েকশ্যনে হয় কম্বিনেশ্যন ৰিয়েকশ্যন অল কম্বিনেশ্যন ৰিয়েকশ্যনছ আৰ ৰেডক্স ৰিয়েকশ্যন এতিয়া কম্বিনেশ্যন ৰিয়েকশ্যন মানে কি হয় বা কোনবোৰক আমি কম্বিনেশ্যন ৰিয়েকশ্যন বুলি ক'ম তোমালোকে ক্লাছ যিখিনি 10ত পাইছিলা সেইখিনি একেই হয় ডেফিনেশ্যন একেই হয় যেতিয়া দুটা বস্তু কম্বাইন হয় দুটা বেলেগ বেলেগ বস্তু হা ধৰা দুটা বেলেগ বেলেগ বস্তু মানে এনেকুৱা ধৰা চাহ বনাইছা চাহত কি আছে পানী আৰু চুগাৰ আছে এই দুটা পানী আৰু চুগাৰ এই দুটা তুমি যদি মিলাই দিয়া ধৰা তোমালোকে গৰম কৰিছা আৰু সেইটো পিছৰ কথা চাহ বনাইছা গতিকে এই দুটা জইন হৈ পেলাই চাহ হৈছে তাৰমানে যদি কম্বিনেশ্যন হয় তাৰমানে দুটা বা তাতকৈ বেছি হ'লেও হ'ব কম্বাইন হৈ এটা ছিংগল প্ৰডাক্ট হ'ব এইটোক আমি কম্বিনেশ্যন ৰিয়েকশ্যন বুলি ক'ম সেইটো মানে জাষ্ট মই এটা এক্সাম্পল দিলোঁ গতিকে আমি ইয়াতে ডেফিনেশ্যনটো কেনেকৈ লিখিম তোমালোকে লিখি যাবা মই যোনবোৰ লিখাই যাম লিখা এনেকৈ লিখা এ কম্বিনেশ্যন reaction is a reaction where two or more products two or more element এলিমেণ্টো হ'ব পাৰে বা দুটা বা তিনিটা কম্পাউণ্ডো হ'ব পাৰে অৰ কম্পাউণ্ডছ combine to form a single ইজিলি মই ক'লোৱে তোমালোকক এক্সাম্পলটো বুজাই দিলোঁ গতিকে তাৰ তোমালোকে বেছ কৰি পেলাই এইটো বুজি পাব পাৰা যে কম্বিনেশ্যন ৰিয়েকশ্যনবোৰ কোনবোৰ হ'ব য'ত দুটা বা তিনিটা এলিমেণ্ট বা কম্পাউণ্ড থাকিব আৰু তাহাঁতি জইন হৈ পেলাই ছিংগল প্ৰডাক্ট ফৰ্ম কৰিব ধৰা এনেকুৱা A+B ৰিয়েকশ্যন কৰিছে চি ফৰ্ম হৈছে এতিয়া চিটো তোমাৰ ক'ৰবাত ফৰ্ম হৈছে এই দুটা কম্বাইন হৈ পেলাই ফৰ্ম হৈছে তোমাৰ যদি ভালকৈ এটা এক্সাম্পল লিখোঁ এনেকৈ লিখা কাৰ্বন ধৰা প্লাছ অক্সিজেন কি হ'ব কাৰ্বন ডাই অক্সাইড এতিয়া এইটো তোমাৰ কম্বিনেশ্যন ৰিয়েকশ্যন হয় দুটা চোৱা কাৰ্বন আৰু অক্সিজেন দুটা এলিমেণ্ট জইন হৈছে আৰু ছিংগল প্ৰডাক্ট ফৰ্ম কৰিছে এইটো এটা ৰেডক্স ৰিয়েকশ্যন হয়নে নহয় এতিয়া এইটো আমি টাইপছ অফ ৰেডক্স ৰিয়েকশ্যনহে পঢ়িছোঁ গতিকে এইটোতো ৰেডক্স ৰিয়েকশ্যনৰ টাইপ হ'বই লাগিব গতিকে এটা ৰেডক্স ৰিয়েকশ্যন হ'বই লাগিব এইটো গতিকে হয়নে নহয় চোৱা কাৰ্বনৰ ইয়াতে কিমান আছিলে অক্সিডেশ্যন নাম্বাৰ এলিমেণ্টেল ফৰ্মত আছে 0 ইয়াত চোৱা কাৰ্বনৰ অক্সিজেনৰ যদি -2 হয় তেতিয়াহ'লে দুটা অক্সিজেন আছে -4 হ'ব তাৰমানে কাৰ্বনৰ কিমান হ'ব +4 কেলৈ মই উলিয়াব যে শিকাইছিলোঁ কাৰ্বনৰ নাজানা যেনিবা ইয়াত x ধৰা অক্সিজেনতো জানা -2 কেইটা আছে দুটা ইকুৱেল টু 0 x ইকুৱেল টু কিমান হ'ব +4 ইয়াত কাৰ্বনৰ কিমান হ'ব +4 এইটো অক্সিজেনৰ এলিমেণ্টেল ফৰ্মত আছে 0 আৰু ইয়াতে তোমাৰ -2 হয়নে নহয় অক্সিজেনটো এইটো চোৱা 0 পৰা -2 হৈছে দেন কাৰ্বনৰ 0 পৰা +4 হৈছে যদি 0 পৰা +4 হৈছে অক্সিডেশ্যন নাম্বাৰ ইনক্ৰিজ হৈছে আৰু সেইটোক আমি
যেতিয়া অক্সিডেশ্যন নাম্বাৰ ইনক্ৰিজ হৈছে সেইটো অক্সিডেশ্যন হোৱা বুলি ক'ম অক্সিডেশ্যন হৈছে এইটো কি হৈছে তেতিয়া ৰিডাকশ্যন হৈছে কাৰণ 0 ৰ পৰা -2 হৈছে ৰিডিউচ হৈছে অক্সিডেশ্যন নাম্বাৰ গতিকে এইটোক আমি ৰিডাকশ্যন বুলি ক'ম আৰু এইটো চোৱা যোনটো ৰিয়েকশ্যনত অক্সিডেশ্যন আৰু ৰিডাকশ্যন দুইটাই হয় সেইটো আমি ৰেডক্স বুলি কওঁ গতিকে দিছ ইজ এন এক্সাম্পল অফ কম্বিনেশ্যন ৰেডক্স ৰিয়েকশ্যন ৰেডক্স ৰিয়েকশ্যনৰ টাইপটো হ'ব কম্বিনেশ্যন ৰিয়েকশ্যন একো নাই চিম্পল ইজি পাবা গতিকে নেক্সটটো ক্লিয়াৰ হৈ থাকিব লাগিব বস্তুটো হা নেক্সট তোমালোকে এটা পাবা ডিকম্পজিশ্যন এইটো পাই আহিছা ক্লাছ 10ত ডিকম্পজিশ্যন যিবোৰ ৰিয়েকশ্যন হয় সেইবোৰ তোমাৰ এটা ৰেডক্স ৰিয়েকশ্যনৰ এক্সাম্পলে হয় ডিকম্পজিশ্যন ৰিয়েকশ্যন তোমালোকে লিখি যাবা হা সেইটো ইম্পৰ্টেণ্ট সেইটো কাৰণে কৈ আছে তোমালোকে লিখা when ফাৰ্ষ্ট কথাটো বুজাই লওঁ ডিকম্পজিশ্যন ৰিয়েকশ্যন কোনবোৰক ক'ম ধৰা তোমাৰ নাৰিকল এটা ব্ৰেক কৰিলা নাৰিকল এটা আনিলা তুমি বজাৰৰ পৰা নাৰিকল এটা আনিলা ভাঙি দিলা তোমাৰ দুফাল নাৰিকল হৈ গ'ল এতিয়া চোৱা এই দুফালৰ বুজোৱা নাই কিন্তু নাৰিকলৰ পৰা কি ওলালে ইয়াতে নাৰিকলৰ এইটো ওলালে আৰু প্লাছ নাৰিকলৰ ভিতৰত থকা পানীখিনি ওলালে নাই মানে ৱাটাৰখিনি নাৰিকলৰ ভিতৰৰ ৱাটাৰখিনি ওলাই গ'ল আৰু নাৰিকলটোৰ পৰা নাৰিকল এই দুটা পিচ ওলাই গ'ল তাৰমানে ছিংগল এটা নাৰিকল আছিলে তুমি লৈ আহিছিলা আৰু ভাঙি দিয়াৰ পিছত তাৰ পৰা পানী ওলালে আকৌ নাৰিকল ওলালে নাৰিকলৰ ভিতৰখিনি ওলালে মানে গতিকে একচুৱেলি এইটো ডিকম্প'জ হৈছে মানে ভাঙি গৈ পেলাই এটাতকৈ বেছিকৈ তোমাৰ প্ৰডাক্ট ফৰ্ম হৈছে দেখিছানে এটা নহ'ব এটাতকৈ বেছিকৈ প্ৰডাক্ট ফৰ্ম হ'ব লাগিব সেইটোক আমি ডিকম্প'জিশ্যন ৰিয়েকশ্যন বুলি ক'ম তাৰমানে ধৰা এনেই যদি কওঁ ধৰা চি এটা যিকোনো এটা কম্পাউণ্ড ই ব্ৰেক কৰি পেলাই ধৰা এ আৰু বি ফৰ্ম হৈছে দুটা বেলেগ এলিমেণ্ট ফৰ্ম হৈছে বা কম্পাউণ্ড ফৰ্ম হৈছে এইটো তোমাৰ চিটো ব্ৰেক হোৱাৰ কাৰণে সেই দুটা ফৰ্ম হৈছে এইটো এটা ডিকম্প'জিশ্যন ৰিয়েকশ্যনৰ এক্সাম্পল এইটো মই জাষ্ট এটা বুজিবৰ কাৰণে কৈছোঁ এতিয়া আমি ভালকৈ ডেফিনেশ্যন লিখিম তাৰ পৰা এক্সাম্পল লিখিম তোমালোকে কি লিখিব পাৰা এনেকৈ লিখা when a compound break down into two or more components this type of reaction are known as decomposition reaction যেতিয়া তোমাৰ এটা কম্পাউণ্ড ব্ৰেক হ'ব দুটা বা তাতকৈ বেছি তোমাৰ কম্পনেণ্ট ফৰ্ম হ'ব মানে মই দেখালোঁ গতিকে সেনেকুৱা ধৰণৰ যোনবোৰ ৰিয়েকশ্যন ফৰ্ম হ'ব গতিকে এই ৰিয়েকশ্যনবোৰক আমি যোনবোৰ ৰিয়েকশ্যন ঘটিব মানে ৰিয়েকশ্যন অকাৰ হ'ব সেই ৰিয়েকশ্যনবোৰক আমি ডিকম্পজিশ্যন ৰিয়েকশ্যন বুলি ক'ম ভালকৈ এটা এক্সাম্পল লিখিব লাগে ধৰা ৱাটাৰ তোমালোকে যদি ব্ৰেক কৰা ৱাটাৰ ব্ৰেক কৰিলে তোমালোকে কি পাবা মানে বেলেঞ্চ কৰিব লাগিব আৰু হাইড্ৰজেন প্লাছ অক্সিজেন এতিয়া চোৱা ৱাটাৰ যদি হাইড্ৰলাইচিছ কৰা মানে ব্ৰেক কৰা হাইড্ৰজেন আৰু অক্সিজেন ফৰ্ম হ'ব এতিয়া তোমালোকে এইটো চোৱা ইয়াতে হাইড্ৰজেন 0 এলিমেণ্টেল ফৰ্মত আছে অক্সিজেনৰ 0 ইয়াতে হাইড্ৰজেনৰ অক্সিডেশ্যন নাম্বাৰ কিমান হয় +1 অক্সিজেনৰ কিমান হয় -2 তো অক্সিজেনৰ চোৱা -2ৰ পৰা 0 হৈছে আৰু হাইড্ৰজেনৰ +1ৰ পৰা 0 হৈছে এতিয়া ইয়াত চোৱা যেতিয়া তোমাৰ +1ৰ পৰা হাইড্ৰজেন +1ৰ পৰা 0 হৈছে তাৰমানে +1 তাৰ পৰা 0 হৈছে ডিক্ৰিজ হৈছে গতিকে ডিক্ৰিজ হ'লে এইটো আমি কি বুলি ক'ম ৰিডাকশ্যন হাইড্ৰজেনৰ ৰিডাকশ্যন অক্সিজেনটো চোৱা -2 আছিলে -2 পৰা 0 হৈছে তাৰমানে ইনক্ৰিজ হৈছে নাই অক্সিডেশ্যন নাম্বাৰটো -2 আছিলে তাৰপৰা 0 হ'ল ইনক্ৰিজ হৈছে যদি অক্সিডেশ্যন নাম্বাৰটো ইনক্ৰিজ হয় তেতিয়াহ'লে আমি সেইটো কি ক'ম অক্সিডেশ্যন গতিকে আমি এইটো এটা কি হয় ৰেডক্স ৰিয়েকশ্যনে হয় কিন্তু টাইপটো কি হ'ব টাইপটো খালি ডিকম্পজিশ্যন ৰিয়েকশ্যনে হ'ব ক্লিয়াৰ নে কথাটো জনোৱা ক্লিয়াৰ হৈছেনে
ঠিক আছে এটা যেটো 3 নম্বৰ আৰু এটা কথা এটো এখন এটা পইণ্ট লিখি লোৱা আছে এটা ইম্পৰ্টেন্ট পইণ্ট আছে এনেকা লিখি লোৱা লিখি ললে বুজি পাই যাবা কিন্তু সব যে ডিকম্পোজিশন ৰিএকচনবোৰ যিবোৰ তোমাৰ ডিকম্পোজিশন ৰিএকচন সব যে ৰেডক্স ৰিএকচন হ'ব হেনুকা ধৰণৰ কোনো কথা নাই কিন্তু দেই মই এটো কৈছো যে এটো ডিকম্পোজিশন ৰিএকচন এটো যে ৰেডক্স ৰিএকচন হয় বুলি দেখাই দিলো কিন্তু এনেকুৱাও কথা নাই যে ৰেডক্স ৰিএকচন সব ডিকম্পোজিশন ৰিএকচন ৰেডক্স ৰিএকচন হ'ব all decomposition reaction may not be redox reaction simple এটা एग्जांपल দিও হা তোমালকে জানি থোৱাটো ভাল সব ডিকম্পোজিশন ৰিএকচন ৰেডক্স ৰিএকচন নহব পাৰে কেনেকে নহব পাৰে মই এটা एग्जांपल দিম হা ভালেই হ'ল তোমালকে ক্যালসিয়াম কাৰ্বনেট তোমাৰ যদি ব্ৰেক কৰা হিট দিলে ব্ৰেক হয় তেতিয়া হলে এই দুটা ফৰ্ম হয় এটা চাবা ক্যালসিয়াম ইয়াতে অক্সিডেশন নম্বৰ +2 ক্যালসিয়ামটো কোনটো গ্ৰুপত আছে সেকেন্ড গ্ৰুপৰ এলিমেন্টবোৰ জেনাৰেলি অক্সিডেশন নম্বৰ +2 হয় ইয়াত চোৱা +2 হয় ক্যালসিয়াম অক্সাইড কাৰণ অক্সিজেনৰ -2 আছে ক্যালসিয়ামৰ +2 হ'ব কাৰ্বন ডাই অক্সাইডত চোৱা ইয়াতো নাই আৰু গতিকে ক্যালসিয়ামটো চোৱা +2 পৰা +2 অক্সিডেশন হৈছে চেঞ্জ একো হোৱা নাই হয়নে কাৰ্বনটো ইয়াত তুমি যদি উলিয়াই চোৱা +4 হ'ব উলিয়াই চাব পাৰা অক্সিজেনৰ -2 ধৰা আৰু ক্যালসিয়ামৰ +2 ধৰি পেলাই উলিয়াব পাৰা কাৰ্বনৰ ইয়াতে +4 অক্সিডেশন নম্বৰ হ'ব কিন্তু ইয়াতো চোৱা কাৰ্বনৰ অক্সিডেশন নম্বৰ +4 কাৰণ অক্সিজেনৰ -2 দুটাকে আছে -4 হ'ব গতিকে কাৰ্বনৰ +4 হ'ব গতিকে ইয়াতে চোৱা তুমি অক্সিজেনৰ ইয়াত -2 হয় ক্যালসিয়ামৰ অক্সিজেনৰ -2 ইয়াতো -2 তাৰ মানে ইয়াতে ব্ৰেকটো হৈছে ডিকম্পোজ হৈছে বস্তুটো ক্যালসিয়াম কাৰ্বনেটটো ডিকম্পোজ হৈছে মানে ভাঙি গৈছে কিন্তু ইয়াতে তোমাৰ এটো ৰেডক্স ৰিএকচন হোৱা নাই কাৰণ কোনো হেৰি চেঞ্জ হোৱা নাই মানে অক্সিডেশন নম্বৰ চেঞ্জ নাই হোৱা গতিকে এটো আমি ৰেডক্স ৰিএকচন বুলি নকম এটো কাৰণে এটা কথা তোমালকে ইম্পৰ্টেন্ট দি লিখি থোৱা ইট ইজ নট ম্যান্ডেটৰী ইট ইজ নট ম্যান্ডেটৰী to be a redox reaction is not mandatory to be a redox reaction for all decomposition it is not mandatory for decomposition reaction to be redox reaction তেতিয়া ধুনিয়াকে মিল খাই যাব সেন্টেন্সটো ভাল হ'ব it is not mandatory for all decomposition reaction to be a redox reaction it is not mandatory এটো মানে কোনো ধৰাবন্ধা নিয়ম নাই এটো হ'বই লাগিব বুলি কোনো কথা নাই that for all decomposition reaction সকল decomposition reactionে redox reaction হ'ব বুলি reaction হ'বই লাগিব বুলি কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই হ'ব পাৰে এটো তোমালকৰ एग्जांपल হৈ গল মানে সেন্টেন্সটো এবোৰ নিজে বনালে হ'ল এটো মই যে এটো লিখি দিছো এটো লিখিব লাগিব কোনো কথা নাই মই নিজে বনাইছো এটো তোমালকে উতকে ভাল ইংলিশ জানিব পাৰা ঠিক আছে আৰু ধুনিয়াকে লিখিব পাৰা খালি কথাটো বুজি পালে হ'ল সায়েন্সত তোমাৰ ইমান ল্যাঙ্গুৱেজৰ ইংলিশ ল্যাঙ্গুৱেজটোৰ বহুত এটা গুৰুত্ব নাই মানে তোমাৰ বহুত গ্ৰামাৰ কিবা একদম পাৰফেক্ট হ'ব লাগিব এনেকুৱা কথা নাই কিন্তু শুদ্ধ হলে ডেফিনেটলি ভাল হয় নে নহয় মুতকো কোনবাই ভালকে জানিব পাৰা গতিকে কথাটো খালি মিনিংটো ওলাব লাগিব আৰু মিনিংটো ওলাব লাগিব ন ঠিক আছে ওকে নেক্সট যেটো ৰিঅ্যাকশন পঢ়িম এটো ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তোমালকে এটো পাইছিলা অপসাৰণ বিক্ৰিয়া নেকি ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ক্লাস 10 তে পাইছা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বোৰ তোমাৰ ৰেডক্স ৰিঅ্যাকশন হয় এটো তোমালকে এনেকৈ লব পাৰা মই সিম্পল এটা एग्जांपल দিও হা তোমালকে एग्जांपल বোৰ মই জিটি দিব পাৰো কিন্তু তোমালকে নেগেটিভলি নলবা কথা হেতুৱে ঠিক আছে নেগেটিভলি নলবা এটা ইম্পৰ্টেন্ট এটা ধৰা এডখৰত এজনী ছোৱালী আছে এটা ল'ৰা আছে তাহাঁতে যেনিবা খুব ভাল ফ্ৰেন্ড ওকে ভাল ফ্ৰেন্ড এতিয়া বেলেগ এটা ল'ৰা আহিলে মানে এখন স্কুলত আৰু ধৰা কাহিনী এটা বুলি ধৰি লোৱা এখন স্কুলত ধৰা এজনী ছোৱালী আৰু এটা ল'ৰা তাহাঁতে বহুত ভাল ফ্ৰেন্ড এই ল'ৰাটো পিছত এজনৰ বেলেগ এটা ল'ৰা আহিলে সি এই ল'ৰাটো মানে ধৰা আহি পেলাই দেখিলে যে এহেঁতজন বহুত ভাল ফ্ৰেন্ড তাৰপৰা ভাবিলে নাই এই এহেঁতৰ পৰা এহেঁতক ব্ৰেক কৰিম মই যদি এই বি নামৰ ল'ৰাটোক অতৰাও মই যদি ইয়াৰ জেগালৈ গুচি আহোঁ মই যদি এই ছোৱালীজনীৰ লগত মোৰ যদি ভাল ফ্ৰেন্ড হয় তেতিয়াহ'লে মোৰ ভাল হ'ব যদি এই যে ভাবিলে যেনিবা সি নামৰ ল'ৰাটোৱে ভাবিলে
তো ভাবি পেলাই সি যিখিনি কৰিব লাগে কৰিলে আৰু লাষ্টত যেনিবা এনেকুৱা হ'ল অলপ দিনৰ পিছত এই যোনজনী ছোৱালী আছিলে ছোৱালীজনী এই ল'ৰাটোৰ লগত যি ভাল ফ্ৰেণ্ডশ্বিপ আছিল তাহাঁতৰ যেনিবা ভাল ফ্ৰেণ্ডশ্বিপটো ব্ৰেক হৈ গ'ল কিবা কাৰণত আৰু তেতিয়া কোনে ব্ৰেক কৰিলে কাৰ কাৰণে হ'ল চিয়ে কৰিলে যেনিবা কিবা লগাই দিলে আৰু ধৰা এইটো এনেকুৱা এইটো ছোৱালীজনী ক'লে যেনিবা চিয়ে মনে মনে আহি যে এনেকুৱা এনেকুৱাহে ইয়াৰ লগত তই কেলৈ ফ্ৰেণ্ডশ্বিপ কৰিছ এনেকুৱা নহয় কিবা মোৰ লগত কৰ মই ভাল বেছি এতিয়া এনেকুৱা হ'ল লাষ্টত এই ল'ৰাটোৰ লগত ব্ৰেক হৈ গ'ল মানে ফ্ৰেণ্ডশ্বিপটো গতিকে চিৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলে এইবাৰ জিয়ে গতিকে এইটো এনেকুৱা হ'ল যে কাৰ কাৰণে হ'ল চি কাৰণে এটা ফ্ৰেণ্ডশ্বিপটো ব্ৰেক তাৰমানে প্ৰথমতে জি আৰু বি আছিলে ৰিয়েকশ্যন হ'ব ৰিয়েকশ্যন মানে প্লাছ চি আহি গ'ল চিয়ে দেখিলে যে সিহঁতৰ ভাল ফ্ৰেণ্ডশ্বিপ আছে গতিকে মই এইটোক এই বি নামৰ যিটো ল'ৰা এইটো ডিছপ্লেচ কৰি দিওঁ আঁতৰাই দিওঁ গতিকে এতিয়া ডিছপ্লেচ যদি কৰি দিয়ে ডিছপ্লেচ মানে ইয়াৰ প্লেচত চি আহি যাব আৰু বিটো আঁতৰি গুচি যাব তেতিয়াহ'লে জিৰ লগত এতিয়া ভাল ফ্ৰেণ্ডশ্বিপ চিৰ হ'ল আৰু বিটো আঁতৰি গুচি গ'ল এই যোনটো তোমাৰ এক্সাম্পলটো দিলোঁ এইটো হয়তো এটা ৰিয়েকশ্যনৰ কেছত যদি আমি চাওঁ যদি ৰিয়েকশ্যন টাৰ্মছত চাওঁ তেতিয়াহ'লে এইটোতো আমি কম নামটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন তাৰমানে ৰিপ্লেচ কৰিছে চিৰে বিক ৰিপ্লেচ কৰিছে চিৰে বিৰ ঠাইত চি গুচি আহিছে মানে আঁতৰি গৈছে আৰু বিক আঁতৰাই পঠিয়াইছে গতিকে এইটোক আমি ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বা অপসাৰণ বিক্ৰিয়া বুলিও কওঁ অসমীয়াত গতিকে আমি এইটো লিখিম কেনেকৈ কথাটো বুজি পালা ইয়াতে তেতিয়াহ'লে মানে যেতিয়া লিখিম কেনেকৈ ইয়াৰ ডেফিনেশ্যনটো ভাল ডেফিনেশ্যনটো displacement reaction are those reaction in which an ion or atom in a compound is replaced by an atom or ion of other compounds. Displacement reaction সেইবোৰ ৰিয়েকশ্যন হ'ব those reaction which an ion or atom যদি এটা কম্পাউণ্ডত ধৰা এটা আয়ন বা এটম আছে সেইটোক ৰিপ্লেচ কৰিব বেলেগ এটা এটম বা আয়নে গতিকে ধৰা এক্সাম্পল ধৰা এনেকৈ ল'ব পাৰা এক্স আছিলে এক্সৰ লগত ৱাই জেড ৰিয়েকশ্যন কৰিলে আৰু প্ৰডাক্টটো যেনিবা ধৰি লৈছোঁ এক্স জেড হৈ গ'ল আৰু ৱাইটো ৰিপ্লেচ হৈ গ'ল গতিকে এইটো ডিছপ্লেচ হৈছে আঁতৰি গৈছে এইটোক আমি ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি ক'ম মই এক্সাম্পল দিম বাৰু এতিয়া মই ইয়াৰে আৰু অকণমান ভাগ আছে মানে তোমালোকে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন দুটা ভাগত অকণমান বেছিকৈ যদি পঢ়া দুটা টাইপছত পাবা ঠিক আছে দুটা টাইপছত পাবা এইটো লিখি লোৱাচোন ডিছপ্লেচমেণ্ট reactions are further classified into two categories. A. Metal displacement. এটা তোমালোকে মেটেল ডিছপ্লেচমেণ্ট পাব পৰা নাম কেতিয়াবা দেখিবা কোনবোৰ ক'ব মেটেল ডিছপ্লেচমেণ্ট গম পাই যাবা আৰু এবাৰ ক'ব নন মেটেল ডিছপ্লেচমেণ্ট গতিকে মেটেল ডিছপ্লেচমেণ্ট কোনবোৰ ক'ম আমি নন মেটেল ডিছপ্লেচমেণ্ট কোনবোৰ ক'ম সেইটো চাব লাগিব ধৰা মই যদি এটা এক্সাম্পলৰ ডাইৰেক্ট মই যদি এক্সাম্পল দিওঁ তাৰপিছত তোমালোকক মই ডেফিনেশ্যন লিখাম ধৰি লৈছোঁ কপাৰ ছালফেট আছে আৰু ইয়াৰ লগত মই জিংকৰ ৰিয়েকশ্যন কৰিলোঁ তোমালোকে এই ৰিয়েকশ্যনটো আগতো পাইছা ক্লাছ 10তো পাইছা প্ৰডাক্টটো কি হয় জিংক ছালফেট প্লাছ কপাৰ এইটো এটা কি হয় অপসাৰণ বিক্ৰিয়া বা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনেই হয় ইয়াত চোৱা জিংকটো বেলেগ এটা মেটেল আৰু কপাৰ ছালফেট আছিলে কপাৰ ছালফেটত কপাৰটো কি হয় মেটেল হয় এই জিংকটোৱে চোৱা কপাৰটোক ডিছপ্লেচ কৰি দিছে চোৱা জিংক আহি গ'ল জিংকটো মানে কপাৰৰ জেগাত আহি গ'ল কপাৰটো আঁতৰি গুচি গ'ল এইটো এটা এক্সাম্পল হয় কি হয় ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনৰ এক্সাম্পল কিন্তু এইটোক আমি মেটেল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি ক'ম মেটেল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন তোমালোকে দেখিছা যে ইয়াত দুইটাই মেটেল এইটো মেটেলে সিটো মেটেলক ডিছপ্লেচ কৰিছে সেইটো কাৰণে আমি এইটোক মেটেল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি ক'ম
গতিকে আমি যদি অকমান লিখো ইয়াৰ ওপৰত মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশন কি হয় সেইটো আমি কেনেকৈ লিখিম মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশন হেডিং লিখা in some reactions a metal in a compound can be replaced by another metal in uncombined state যদি তোমাৰ এইটো চোৱা এইটো মেটেল চোৱা আনকম্বাইন হৈ আছে কাৰো লগত কম্বাইন হৈ থকা নাই আনকম্বাইন ষ্টেটত থকা এটা মেটেলে যদি কোনোবা কম্বাইন ষ্টেটত থকা বেলেগ এটা মেটেলক কিবা কম্পাউণ্ডত ৰিপ্লেচ কৰে তেতিয়াহ'লে আমি এইটো মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশন বুলি ক'ম some reactions a metal in a compound can be replaced by another metal in uncombined state লিখিব পৰা this type of reactions are known as metal displacement reaction তোমালোকৰ এইবোৰ প্ৰপাৰ নোট হৈ যাব হা তোমালোকৰ ইয়াকে এন্ট্ৰেন্সৰ কাৰণে বোৰ্ডৰ কাৰণেতো হৈয়ে যাব বোৰ্ড প্লাছ এন্ট্ৰেন্স এটা কাম হৈ যাব এক্সাম্পল লিখিবা কপাৰ সালফেট জিংক প্ৰডাক্টটো তোমালোকে জানাই জিংক সালফেট প্লাছ কপাৰ যেতিয়া তোমালোকে মানে বস্তুবোৰ বুজি পাবা তেতিয়া খেলিমেলি নালাগে আৰু কনফিউজন নালাগে টানো নালাগে ঠিক আছে বস্তু বেছি হ'লে আমাৰ টান নালাগে নহয় আৰু বস্তু কমেই হওক লাগিলে কিন্তু বুজি নাপালে টান হয় বুজিছা তো নেক্সট আমি লিখিম নন মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশন গতিকে নন মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশন আমি কোনবোৰ কম চাবা মই যদি এটা এক্সাম্পল দিওঁ সোডিয়াম প্লাছ ৱাটাৰ এই ৰিয়েকশনটো যেতিয়া হ'ব তেতিয়াহ'লে ফৰ্ম হ'ব সোডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন গেছ ইয়াতে চোৱা এই ৱাটাৰটোত কোনো মেটেল নাই হাইড্ৰজেনটো নন মেটেল হয় গতিকে ইয়াতে সোডিয়াম মেটেল এটাই ৱাটাৰটোৰ পৰা হাইড্ৰজেনটো আঁতৰাই দিছে দেখিছেনে হাইড্ৰজেনটো পঠিয়াই দিছে ৰিপ্লেচ কৰিছে মানে কোনে কৰিছে সোডিয়ামে ই অক্সিজেনৰ ইয়াৰ যোনটো এই চোৱা OH আছিলে মানে ইয়াতে চোৱা ৱাটাৰত হাইড্ৰজেন অক্সিজেনটো এটা থাকে কিন্তু ইয়াৰ পৰা হাইড্ৰজেনটো ৰিপ্লেচ কৰি পেলাই সোডিয়ামে নিজেই ইয়াত আহি গৈছে গতিকে এই যোনটো ৰিয়েকশন এইটো আমি ডিসপ্লেস হৈছে কিন্তু কোন ডিসপ্লেস হৈছে এটা নন মেটেল ডিসপ্লেস হৈছে গতিকে আমি এইটো নন মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশনতে এক্সাম্পলত লিখিব পাৰোঁ এতিয়া এইটো অকমান অলপ ইয়াতে এক্সাম্পল কিছুমান আছে গতিকে এইখিনি মই ভালকৈ ক্লিয়াৰ কৰি দিওঁ নন মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশন বুলি হেডিংটো লিখিলে গতিকে এইটো তোমালোকে এইখিনি লিখি লোৱাচোন in this type of reaction displacement of hydrogen যেটো মই ক'লো অলৰেডি হয় না নহয় হাইড্ৰজেন takes place এই ৰিয়েকশনবোৰত কি হ'ব হাইড্ৰজেন ডিসপ্লেস হ'ব দেখিলে তোমালোকে এক্সাম্পল দিলৈ তাত হাইড্ৰজেন ডিসপ্লেস হৈছে হয় না নহয় and in very rare cases oxygen displacement takes place মানে এনেকুৱা হয় বেছিভাগ ক্ষেত্ৰতে নন মেটেল ডিসপ্লেসমেন্ট ৰিয়েকশনত বেছিভাগ ক্ষেত্ৰতে হাইড্ৰজেন ডিসপ্লেস হয় অক্সিজেনটো নন মেটেল হয় অক্সিজেনটো মানে কোনোবা মেটেলে অক্সিজেনটো কেতিয়াবাহে খুব কম সংখ্যক মেটেলেহে অক্সিজেনটোক আমি ডিসপ্লেস কৰিব পাৰোঁ কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত আমাৰ মেটেলটোৱে হাইড্ৰজেনটোকহে ডিসপ্লেস কৰে ঠিক আছে এটো হাইড্ৰজেনটো যেটো নন মেটেল অক্সিজেন নন মেটেল কিন্তু অক্সিজেনক খুব কম মেটেলহে ডিসপ্লেস কৰিব পাৰে হেতুৱে কথা কোৱা হৈছে ইয়াতে এতিয়া কোনে কাক ডিসপ্লেস কৰিব পাৰে এটো ইম্পৰ্টেন্ট হা এখিনি যোনখিনি পইণ্ট লিখিম এখিনি তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটো লিখি লোৱা অল এলকালি পইণ্ট হিচাপে লিখা একদম ইম্পৰ্টেন্ট অল এলকালি
মেটেল alkali মেটেল কোনবোৰ আছিলে গ্ৰুপ 1 আৰু গ্ৰুপ 2 all alkali metals and some other alkaline earth metal কোনবোৰ আছিলে গ্ৰুপ 2 alkaline earth metals like কেনেকুৱা হ'ব calcium strontium barium which are very good reducing agent বুলি লিখিব পাৰা good reducing agent এটি সদায় reducing agent হয় হা যোনবোৰ মানে গ্ৰুপ 1 গ্ৰুপ 2 এটি reducing agent হয় মানে বেলেগক reduce কৰে নিজে অক্সিডাইজ হয় জানাই হেখিনি reducing agent will displace hydrogen from cold water এটা কথা কওঁ তোমালোকে যেতিয়া ক্লাছ 10 ত মেটেল চেপ্টাৰটো পঢ়িছিলা মেটেল আৰু নন মেটেল তাত তোমালোকক লিখা আছিলে কোনোবাই গৰম পানী কোনোবাই ঠাণ্ডা পানীক ৰিপ্লেচ কৰে মনত আছেনে গতিকে সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট যে এন্ট্ৰেন্সত তোমালোকৰ এই যে সৰু সৰু ভিতৰৰ যিখিনি ইনক্লুডিং বস্তু কন্টেন্টখিনি এইখিনি অকমান বেছিকৈ ইম্পৰ্টেণ্ট দিয়ে সেইটো কাৰণে তোমালোকৰ এইখিনি অকমান ইম্পৰ্টেণ্ট তোমালোকক এনেকুৱা ধৰণৰ ৰিয়েকশ্যন দি দিব যাতে তুমি এইখিনি যদি কন্টেন্ট গম নোপোৱা তেতিয়াহ'লে তোমালোকে ৰিয়েকশ্যনবোৰ একদম ইজি কুৱেশ্যন থাকি আহিব কৰিব নোৱাৰিবা সেইটো কাৰণে তোমালোকে চাবা যে এলকালি মেটেল বা এলকালাইন আৰ্থ মেটেল কোনবোৰ জেনেৰেলি কেলছিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম তাহাঁতি কিন্তু হাইড্ৰজেনক ঠাণ্ডা পানীৰ পৰা ঠাণ্ডা যিটো পানী ৱাটাৰ বুলি ক'লে H2O ঠাণ্ডা পানী কোল্ড ৱাটাৰৰ পৰা হাইড্ৰজেনটো ৰিপ্লেচ কৰিব পাৰে তাৰ মিনিংটো এহাঁতি বহুত হাইলি ৰিয়েক্টিভ হয় বেছি হাইলি ৰিয়েক্টিভ হয় সেইটো কাৰণে হাইড্ৰজেনটোক ঠাণ্ডা পানীৰ পৰাই ৰিপ্লেচ কৰি দিয়ে আঁতৰাই দিয়ে ঠিক আছে গতিকে নেক্সট যিটো ইম্পৰ্টেণ্ট পইণ্ট আছে আকৌ গোটেইকেইটা ইম্পৰ্টেণ্ট পইণ্ট গতিকে ভাবিব পাৰা এইখিনি আমাক দৰকাৰ নাই কিন্তু ইম্পৰ্টেণ্ট হয় কিন্তু কিছুমান মেটেল আছে হা কিছুমান মেটেল আছে তাহাঁতি আকৌ ঠাণ্ডা পানীৰ লগত ৰিয়েকশ্যন নকৰে তোমালোকে এইখিনি পাইছাই মই একদম পুৰা চিয়ৰ পাইছা some metals does not react with cold water তাহাঁতি আকৌ cold water লগত ৰিয়েকশ্যন নকৰে কিছুমান মেটেল আছে cold water লগত ঠাণ্ডা পানীৰ লগত কেতিয়াও ৰিয়েকশ্যন নকৰে and they can displace hydrogen from acid তোমালোকে ক্লাছ 10 ত যেতিয়া এচিড আৰু বেছ পঢ়িছিলা তোমালোকৰ মনত আছে ভালকে যে এচিডৰ পৰা তোমালোকে যদি ভালকে বেছিক তোমালোকে কনসেপ্ট ক্লিয়াৰ দিছে কোনোবাই বা জানা সেইটো গম পোৱা যে এচিডত H+ আয়ন থাকে হয়নে নহয় এচিডত H+ আয়ন থাকে তোমালোকে যেতিয়া কন্টিনিউ কৰিবা তোমালোকৰ এটা চেপ্টাৰ আছে ইয়াতে ইকুইলিব্ৰিয়াম বুলি তাত তোমালোকে এচিড বেছ কমপ্লিট ধুনীয়াকৈ পঢ়িবলৈ পাবা কিন্তু যেহেতু তোমালোকে ক্লাছ 10 ত এচিড বেছ পঢ়ি আহিছা আৰু আমি যোনখিনি ষ্টুডেণ্টক পঢ়াইছোঁ তাহাঁতি ভালকৈ গম পায় যে এচিডে হাইড্ৰজেন ৰিলিজ কৰে ৱাটাৰত হয়তো তোমালোকে এইটো হাই ছেকেণ্ডেৰীত পাবা কিন্তু আমি আগতে ভালকৈ পঢ়াই আহিছোঁ বেছে হাইড্ৰক্সাইড আয়ন ৰিলিজ কৰে গতিকে যদি তোমাৰ এচিডত হাইড্ৰজেন আয়ন থাকে ধৰা হাইড্ৰক্লৰিক এচিড হাইড্ৰজেন আয়ন আছে এইটো হাইড্ৰজেন আছে আয়নিক ফৰ্মত থাকে বোলে হাইড্ৰজেন আয়ন থাকে যদি তোমাৰ ধৰা H2SO4 ইয়াতো তুমি হাইড্ৰজেন প্লাছ H+ আয়ন তুমি ইয়াৰ পৰা ৰিলিজ কৰিব পাৰা ৱাটাৰত যেতিয়া দিয়া HCl টো যেতিয়া ৱাটাৰত দিয়া হাইড্ৰজেন আয়ন ৰিলিজ হয় তাৰমানে হাইড্ৰজেন আয়ন HCl আছে সালফিক এচিডত আছে গতিকে এই হাইড্ৰজেনটো যদি তুমি কি বুলি কৈছে যে কিছুমান মেটেল আছে যিয়ে ঠাণ্ডা পানীৰ লগত কিন্তু ৰিয়েকশ্যন নকৰে ঠিক আছে তাহাঁতি হাইড্ৰজেনটো ক'ৰ পৰা ডিছপ্লেচ কৰিব পাৰে কিছুমান এচিডৰ পৰা হাইড্ৰজেনটো ডিছপ্লেচ কৰিব পাৰে কিন্তু কোল্ড ৱাটাৰ বুলি ক'লেতো কেমিকেল ফৰ্মুলাটো H2O হ'ব খালি পানীখিনি ঠাণ্ডা এইটোৱে কথা কিন্তু এই কোল্ড ৱাটাৰৰ লগত কিছুমান আছে ৰিয়েকশ্যন কৰি পেলাই এই হাইড্ৰজেনটো ডিছপ্লেচ কৰি দিব নোৱাৰে কিন্তু সেই সেম মেটেলকেইটাই কিন্তু যদি এচিড লওঁ কিন্তু এচিডৰ লগত ৰিয়েকশ্যন কৰিলে হাইড্ৰজেনটো ডিছপ্লেচ কৰি দিব পাৰে গতিকে ধৰা মেগনেছিয়ামক তোমাক যদি কোল্ড ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰিবলৈ দিয়া তেতিয়াহ'লে এই ৰিয়েকশ্যনটোত এই হাইড্ৰজেনটো ডিছপ্লেচ নহয় ই মেগনেছিয়ামটোৱে হাইড্ৰজেনটোক ডিছপ্লেচ কৰিব নোৱাৰে কিন্তু যদি তুমি হাইড্ৰক্লৰিক এচিডৰ লগত দিয়া হাইড্ৰক্লৰিক এচিডৰ লগত যদি ৰিয়েকশ্যন কৰোৱা তেতিয়াহ'লে এইটো চোৱা হাইড্ৰজেনটো ডিছপ্লেচ কৰি দিব পাৰিব মেগনেছিয়াম ক্লৰাইড প্লাছ হাইড্ৰজেন গেছ ফৰ্ম হ'ব এইটো মই বেলেঞ্চ কৰি থোৱা নাই বেলেঞ্চ হৈ যাব গতিকে এতিয়া ধৰা এইটো এক্সাম্পল এই যোনটো মই পইণ্ট লিখিলোঁ এই পইণ্টটো ইম্পৰ্টেণ্টটো এইটো যে মেগনেছিয়াম তোমালোকক যদি এণ্ট্ৰেন্সত দি দিলে যে
এইটো ধৰা এইটো দিলে মেগনেছিয়ামৰ লগত কোল্ড ৱাটাৰ দিলে তেতিয়াহ'লে ৰিয়েকশ্যনটো নহ'ব তোমালোকে জানিব লাগিব মেগনেছিয়ামৰ লগত যদি এচিড টাইপৰ কিবা দিয়ে তেতিয়াহ'লে তোমালোকৰ এই হাইড্ৰজেনটো ৰিপ্লেচ হৈ যাব এইটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনে হয় খালি নন মেটেল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন কাৰণ হাইড্ৰজেনটো নন মেটেল ইয়াক ডিছপ্লেচ কৰিছে মেগনেছিয়ামে দেখিছানে ক্লৰিনৰ লগত মেগনেছিয়াম আহি গৈছে হাইড্ৰজেনটো আঁতৰাই দিছে এইটো তোমাৰ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনে হয় খালি নন মেটেলিক ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন খালি এইটো আমি স্পেচিয়েল কেছ পঢ়ি আছোঁ ঠিক আছে স্পেচিয়েল কেছ পঢ়ি আছোঁ এতিয়া তোমালোকক বুকত এইখিনি কথা অলপ দিয়াই আছে এইটো কথাও তোমালোকে অলপ লিখি থোৱা ফ্ল'ৰিন যিটো ফ্ল'ৰিন আমাৰ এলিমেণ্টটো ফ্ল'ৰিন ইজ ভেৰি ৰিয়েক্টিভ তোমালোকে জানাই ফ্ল'ৰিনটো বহুত হাইলি ৰিয়েক্টিভ হয় ডেট ই কি কৰে ইট কেন ডিছপ্লেচ একদম ইম্পৰ্টেণ্ট অক্সিজেন ইট কেন ডিছপ্লেচ অক্সিজেন ফ্ৰম ৱাটাৰ এতিয়া এটা কথা মনত ৰাখিবা মই আগতে কৈছিলোঁ যে অক্সিজেনটো জেনেৰেলি ডিছপ্লেচ নহয় অক্সিজেনটোক সাধাৰণতে সবে ডিছপ্লেচ কৰিব নোৱাৰে অক্সিজেনৰ পাৱাৰ বহুত বেছি মানে তাক ডিছপ্লেচ কৰিবলৈ হ'লে তাতকৈ বেছি ইলেক্ট্ৰনিগেটিভ থকা এলিমেণ্ট হ'ব লাগিব মানে একচুৱেলি মই এতিয়া পকাই ইলেক্ট্ৰনিগেটিভ এলিমেণ্টেই ক'লোঁ তাৰমানে ফ্ল'ৰিনৰ লগত যদি ফ্ল'ৰিনৰ লগত তোমালোকে ৱাটাৰ ৰিয়েকশ্যন কৰোৱা তেতিয়াহ'লে এই ফ্ল'ৰিনে এই অক্সিজেনটোক ডিছপ্লেচ কৰি দিব পাৰে ইমানেই পাৱাৰ আছে ফ্ল'ৰিনৰ যে এই অক্সিজেনটো এটমটো ডিছপ্লেচ হৈ যাব পাৰে আৰু ই হাইড্ৰজেন ফ্ল'ৰাইড ফৰ্ম কৰিব পাৰে প্লাছ অক্সিজেনটো ইয়াক ডিছপ্লেচ হৈ যায় তাৰমানে এইটো তোমাৰ অক্সিজেনটো নন মেটেল হয় আৰু ফ্ল'ৰিনটো তোমাৰ ফ্ল'ৰিনটোৱে ডিছপ্লেচ কৰিছে এইটো চোৱা আমি নন মেটেল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনত আমি এইটোহে পঢ়িছোঁ যে যদি নন মেটেল এটা ডিছপ্লেচ হয় কোনে ডিছপ্লেচ কৰিছে আমি সেইটো পঢ়া নাই এইটো তাত যেনিবা মেটেলে ডিছপ্লেচ কৰিছে মেগনেছিয়ামটো মেটেল হয় মেটেলে যেনিবা ডিছপ্লেচ কৰিছে কাক ডিছপ্লেচ কৰিছে নন মেটেলক ডিছপ্লেচ কৰিছে গতিকে আমি সেইটো কাৰণে টাইপটোক নন মেটেল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন পঢ়িছোঁ কোনে কৰিছে সেইটোৰ লগত কথা নাই ফ্ল'ৰিনটো নন মেটেল ফ্ল'ৰিনটো কেতিয়াও মেটেল নহয় কিন্তু ফ্ল'ৰিন নন মেটেল হ'লেও ডিছপ্লেচ কাক কৰিছে এটা নন মেটেলক কৰিছে অক্সিজেন ইজ এ নন মেটেল গতিকে ফ্ল'ৰিনে অক্সিজেনক ডিছপ্লেচ কৰি দিছে আৰু হাইড্ৰজেনৰ লগত ফ্ল'ৰিন গুচি আহিছে গতিকে এইটো ৰেয়াৰ কেছ হয় আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কাৰণে তোমালোকে এইটো মনত ৰাখিবা যে অক্সিজেনক ডিছপ্লেচ কৰিবলৈ হ'লে আমাক ফ্ল'ৰিন লাগিব ঠিক আছে আৰু তেনেকুৱা ৰিয়েকশ্যন আছে তোমালোকে আৰু যদি বুকখন আৰু অকণমান পঢ়া তেতিয়াহ'লে আৰু এনেকুৱা ধৰণৰ কিছুমান ৰিয়েকশ্যন পাবা ঠিক আছে এতিয়া লাষ্ট যিটো আমাৰ ৰিয়েকশ্যন লাষ্ট 4 নম্বৰ ৰিয়েকশ্যন সেইটো হ'ব তোমালোকৰ ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন এইটো ইম্পৰ্টেণ্ট তোমালোকে এইটো পিছত পাবাই ডিছপ্ৰপৰ্চনেশ্যন CTIONATION ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন দীঘল হ'ব ৱৰ্ডটো গতিকে এইটো কি আকৌ এইটো কি টাইপৰ ৰিয়েকশ্যন এতিয়া এইটো এটা স্পেচিয়েল টাইপ অফ ৰিয়েকশ্যন হয় কেনেকুৱা হয় ধৰা মই প্ৰথমতে তোমালোকক এইটো এটা ডেফিনেশ্যন লিখাই দিওঁ তেতিয়া ভালকৈ বুজি পাবা ইট ইজ এ স্পেচিয়েল টাইপ এইটো স্পেচিয়েল হয় হা ইট ইজ এ স্পেচিয়েল টাইপ অফ ৰিয়েকশ্যন মই এটা এক্সাম্পল দিলে ধুনীয়াকৈ বুজি পাই যাবা ইট ইজ এ স্পেচিয়েল টাইপ অফ ৰেডক্স ৰিয়েকশ্যন এইটোতো ৰেডক্স ৰিয়েকশ্যনেই হ'ব লাগিব ইট ইজ এ স্পেচিয়েল টাইপ অফ ৰেডক্স ৰিয়েকশ্যন ইন হুইচ one element চাবা দেই কি কম one element হলে in which an element বুলি লিখা in which an element ধৰা এটা এলিমেণ্ট আছে an element in one oxidation state আৰু এটা অক্সিডেশ্যন ষ্টেট থাকিব হয় নে নহয় কি কৈছোঁ যে এইটো এটা স্পেচিয়েল টাইপৰ ৰেডক্স ৰিয়েকশ্যন হয় কিন্তু ক'ত কেনেকুৱা হয় যে এটা এলিমেণ্ট ধৰা এটা অক্সিডেশ্যন ষ্টেটত আছে নহয় in one oxidation state one টো নিলিখিলোঁ ন in one oxidation state simultaneously মানে একে সময়তে হা simultaneously oxidized and reduced কি হয় চোৱা it is a special type of redox reaction in which an element in one oxidation state simultaneously oxidized and reduced এতিয়া মানে ধৰা এটা এলিমেণ্ট আছে সেইটোৱে এবাৰ তাৰে অক্সিডেশ্যন হৈছে এবাৰ তাৰ ৰিডাকশ্যন হৈছে তোমালোকে ভাবিছা এইটো কি ক'লে কৈছোঁ চোৱা মই যদি ধৰা এটা ৰিয়েকশ্যন লিখোঁ H2O2 হাইড্ৰজেন পেৰক্সাইড তোমালোকে জানা আৰু মই কৈছিলোঁ যে হাইড্ৰজেন পেৰক্সাইডৰ অক্সিজেনৰ অক্সিডেশ্যন ষ্টেট কিমান হয় -1 হাইড্ৰজেনৰ +1 তোমালোকে এইখিনি আগত পঢ়ি আহিছা এই ৰিয়েকশ্যনটো যেতিয়া তোমালোকে এইটো ব্ৰেক কৰিবা এইটো কি হয় গম পোৱা এইটো ৱাটাৰ ফৰ্ম হয় আৰু লগত অক্সিজেন ফৰ্ম হয় ঠিক আছে এতিয়া তোমালোকে ক'বা যে এইটো কেনেকৈ ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন হৈছে মই ক'লোঁ যে তোমালোকক ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন that reaction in which an element in one oxidation state simultaneously oxidized and reduced এতিয়া চোৱা ইয়াতে হাইড্ৰজেনৰ অক্সিডেশ্যন ষ্টেট কিমান হয় +1 অক্সিজেনৰ কিমান হয় -2 ইয়াত অক্সিজেনৰ কিমান হয় 0
এতিয়া চোৱা ইয়াতে হাইড্ৰজেনৰ +1 অক্সিডেশ্যন ষ্টেট, ইয়াৰো হাইড্ৰজেনৰ +1 অক্সিডেশ্যন ষ্টেট। গতিকে হাইড্ৰজেনৰ না অক্সিডেশ্যন হৈছে না ৰিডাকশ্যন হৈছে। হাইড্ৰজেনৰ একো নাই হোৱা। অক্সিজেনটোলৈ চোৱা, অক্সিজেনটো চোৱা -1ৰ পৰা এবাৰ -2 হৈছে তাৰ অক্সিডেশ্যন নম্বৰ। -1ৰ পৰা -2 হৈছে, তাৰমানে অক্সিডেশ্যন নম্বৰ ডিক্ৰিজ হৈছে। অক্সিডেশ্যন নম্বৰ যদি ডিক্ৰিজ হয় এইটো আমি কওঁ ৰিডাকশ্যন। আৰু এই একেটা কেছকে চোৱা, এই অক্সিজেনটোৱে -1 যিটো অক্সিডেশ্যন ষ্টেটত আছে ইয়াৰে এবাৰ চোৱা 0 হৈ গৈছে, তাৰমানে -1ৰ পৰা 0 হৈ গৈছে। গতিকে এইটো কি হৈছে? অক্সিডেশ্যন নম্বৰ ইনক্ৰিজ হৈছে, এইটো অক্সিডেশ্যন হৈছে। তাৰমানে কিছুমান ৰিয়েকশ্যন তোমালোকে পাবা য'ত এটা এলিমেণ্টৰ এটা তোমাৰ অক্সিডেশ্যন ষ্টেট থাকিব, তাৰ পৰা তোমাৰ চাইমালটেনিয়াছলি একে সময়তে এবাৰ ৰিডাকশ্যন হৈছে আকৌ এবাৰ অক্সিডেশ্যন হৈছে। বুজি পাইছানে? একদম ইজি, এইটো একো ভয় খাবলগীয়া কথা নাই। এবাৰ দেখিবা অক্সিডেশ্যন হৈছে, এবাৰ ৰিডাকশ্যন হৈছে, ছেইম এলিমেণ্টৰ পৰা। ইয়াত হাইড্ৰজেনৰ কোনো একো ৰোল নাই, মানে হাইড্ৰজেনৰ ৰোল আছে কিন্তু ইয়াত অক্সিডেশ্যন ৰিডাকশ্যন হোৱাত কোনো হেল্প নাই কৰা। এই দুইটা কাম এই অক্সিজেনটোৰ পৰাই হৈছে। গতিকে এইটোক আমি ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন বুলি ক'ম। সেইটো কাৰণে লিখিছোঁ যে ইট ইজ এ স্পেচিয়েল টাইপ অফ ৰেডক্স ৰিয়েকশ্যন ইন হুইচ এন এলিমেণ্ট ইন ওৱান অক্সিডেশ্যন ষ্টেট চাইমালটেনিয়াছলি অক্সিডাইজ এণ্ড ৰিডিউচ। তাৰে অক্সিডাইজো হ'ব, অক্সিডেশ্যন ৰিয়েকশ্যনো হ'ব। সেইটোকে আমি অক্সিডাইজ হোৱা বুলি কওঁ বা ৰিডিউচ হোৱা বুলি কওঁ বা ৰিডাকশ্যন হৈছে। ইয়াতে অক্সিজেনৰ দুইটা কাম হৈছে। সেইটো কাৰণে আমি এইটোক ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন বুলি ক'ম। তোমালোকৰ এটা হোমৱৰ্ক হ'ল, তোমালোকৰ হোমৱৰ্ক হ'ল যে গিভ 2 examples of disproportionation reaction. দুটা তোমালোকে ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যনৰ এক্সাম্পল মোক কৈ দেখাবা, যাৰ যাৰ ইণ্টাৰেষ্ট আছে দেখাবা আৰু। ঠিক আছে, আজি এইডোখৰলৈকে থাকক। থেংক ইউ।